টোটেল 7জন ব্যক্তিৰ এগেইনষ্টে কিছুমান আমাক পদক্ষেপ ল'ব দিছে। তাৰ ভিতৰত প্ৰথমতে আছে আমাৰ শিশু বিভাগৰ ডক্টৰ অনুপমা ডেকা, তেখেত প্ৰফেচাৰ আৰু মুৰব্বী পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ, ডক্টৰ দীপাংকৰ হাজৰিকা, এছ'চিয়েট প্ৰফেচাৰ পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ, তেখেতৰ এওঁলোক দুজনৰ ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ সেইখিনি অৰ্ডাৰ দিছে ডিপাৰ্টমেণ্ট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট। আৰু পিছত দিছে চন্দনা নাথ ষ্টাফ নাৰ্ছ, ঈশানজ্যোতি তালুকদাৰ ICU টেকনিচিয়ান নিকুট, য'ত মানে এই ঘটনাটো ঘটিছিলে, এওঁলোকৰ ছাছপেনশ্যনটো দিছে আমাৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন। তেওঁলোকৰ এগেইনষ্টেও ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ ড্ৰ কৰিবলৈ আমালৈকে লিখি পঠাইছে। তাৰপিছত আহিলে গোমতী দেৱী, তেখেত ষ্টাফ নাৰ্ছ, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছৰ আণ্ডাৰত আছে। DHSৰ ফালৰ পৰাও তেওঁক ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ কৰিবলৈ আমালৈ আদেশ দিছে। আৰু ঋষিকেশ ঠাকুৰীয়া আৰু ডক্টৰ পূজা, তেওঁলোক পষ্ট গ্ৰেজুৱেট ট্ৰেইনী আছিলে, তেওঁলোকৰ বিৰুদ্ধেও আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে 6 মাহৰ বাবে তেওঁলোকক ৰাষ্টিকেশ্যন কৰিছে। তো টোটেল মুঠ 7জন ব্যক্তিৰ বিষয়ে আমালৈ পঠাই দিছিলে। ছাছপেনশ্যনবিলাক তেওঁলোকৰ ফালৰ পৰাই দিছে, আমাক কেৰি আউট কৰিবলৈ নিৰ্দেশ দিছে। আমি সেইমতে তেওঁলোকক আজি আৰ্লি মৰ্ণিং তেওঁলোকলৈ এইখিনি প্ৰেৰণ কৰিলোঁ। আৰু এতিয়া আমাৰ যিহেতু ডক্টৰ অনুপমা ডেকা, তেখেত মুৰব্বী আছিলে, তো শিশু বিভাগৰ মুৰব্বীজন বদলি হ'ব এজন। আমাৰ যিহেতু ৰোটেশ্যন এটা পলিচি আছে চৰকাৰৰ, 3 বছৰ মূৰে মূৰে ৰোটেশ্যনো হয়। যিহেতু ছাছপেনশ্যনটো হৈ গ'ল, তেওঁৰ আগতীয়াকৈ বদলি হ'ব। আৰু আমাৰ নতুন মুৰব্বী ডক্টৰ দুলাল কলিতাক এছ'চিয়েট প্ৰফেচাৰ পেডিয়াট্ৰিক্স তেখেতক দিয়া যাব। তাৰ বাহিৰেও আমালৈ লিখি পঠাইছে চৰকাৰে যে যোনবিলাক আমাৰ SOP আছিলে, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ সকলো বিভাগতে দিয়া থাকে, যে এইটো কৰ পিছত খৰ পিছত গ, সেইখিনি বস্তু আমালৈ লিখি পঠাইছে যে আমি ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগে। আৰু সেইখিনি আমি প্ৰিন্সিপাল ছাৰ, মই, আমাৰ বাকী ডিপুটি ছুপাৰিণ্টেণ্ডেণ্ট, আমি সকলোৱে মিলি এইখিনি চেষ্টা কৰিম যাতে আমাৰ কোনো গাফিলতি কাৰো ফালৰ পৰা নহয়, যেন ষ্ট্ৰিক্টলি আমি মনিটৰিং কৰি থাকিম আৰু এনে যেন ঘটনা আৰু নঘটে, আমি সেইকাৰণে আগবাঢ়ি যাম। আৰু টোটেল 7জন ব্যক্তিৰ এগেইনষ্টে কিছুমান আমাক পদক্ষেপ ল'ব দিছে। তাৰ ভিতৰত প্ৰথমতে আছে আমাৰ শিশু বিভাগৰ ডক্টৰ অনুপমা ডেকা, তেখেত প্ৰফেচাৰ আৰু মুৰব্বী পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ, ডক্টৰ দীপাংকৰ হাজৰিকা, এছ'চিয়েট প্ৰফেচাৰ পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টৰ, তেখেতৰ এওঁলোক দুজনৰ ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ সেইখিনি অৰ্ডাৰ দিছে ডিপাৰ্টমেণ্ট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট। আৰু পিছত দিছে চন্দনা নাথ ষ্টাফ নাৰ্ছ, ঈশানজ্যোতি তালুকদাৰ ICU টেকনিচিয়ান নিকুট, য'ত মানে এই ঘটনাটো ঘটিছিলে, এওঁলোকৰ ছাছপেনশ্যনটো দিছে আমাৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন। তেওঁলোকৰ এগেইনষ্টেও ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ ড্ৰ কৰিবলৈ আমালৈকে লিখি পঠাইছে। তাৰপিছত আহিলে গোমতী দেৱী, তেখেত ষ্টাফ নাৰ্ছ, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছৰ আণ্ডাৰত আছে। DHSৰ ফালৰ পৰাও তেওঁক ছাছপেনশ্যন আৰু ডিপাৰ্টমেণ্টেল প্ৰচিডিংছ কৰিবলৈ আমালৈ আদেশ দিছে। আৰু ঋষিকেশ ঠাকুৰীয়া আৰু ডক্টৰ পূজা, তেওঁলোক পষ্ট গ্ৰেজুৱেট ট্ৰেইনী আছিলে, তেওঁলোকৰ বিৰুদ্ধেও আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে 6 মাহৰ বাবে তেওঁলোকক ৰাষ্টিকেশ্যন কৰিছে। তো টোটেল মুঠ 7জন ব্যক্তিৰ বিষয়ে আমালৈ পঠাই দিছিলে। ছাছপেনশ্যনবিলাক তেওঁলোকৰ ফালৰ পৰাই দিছে, আমাক কেৰি আউট কৰিবলৈ নিৰ্দেশ দিছে। আমি সেইমতে তেওঁলোকক আজি আৰ্লি মৰ্ণিং তেওঁলোকলৈ এইখিনি প্ৰেৰণ কৰিলোঁ। আৰু এতিয়া আমাৰ যিহেতু ডক্টৰ অনুপমা ডেকা, তেখেত মুৰব্বী আছিলে, তো শিশু বিভাগৰ মুৰব্বীজন বদলি হ'ব এজন। আমাৰ যিহেতু ৰোটেশ্যন এটা পলিচি আছে চৰকাৰৰ, 3 বছৰ মূৰে মূৰে ৰোটেশ্যনো হয়। যিহেতু ছাছপেনশ্যনটো হৈ গ'ল, তেওঁৰ আগতীয়াকৈ বদলি হ'ব। আৰু আমাৰ নতুন মুৰব্বী ডক্টৰ দুলাল কলিতাক এছ'চিয়েট প্ৰফেচাৰ পেডিয়াট্ৰিক্স তেখেতক দিয়া যাব। তাৰ বাহিৰেও আমালৈ লিখি পঠাইছে চৰকাৰে যে যোনবিলাক আমাৰ SOP আছিলে, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ সকলো বিভাগতে দিয়া থাকে, যে এইটো কৰ পিছত খৰ পিছত গ, সেইখিনি বস্তু আমালৈ লিখি পঠাইছে যে আমি ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগে। আৰু সেইখিনি আমি প্ৰিন্সিপাল ছাৰ, মই, আমাৰ বাকী ডিপুটি ছুপাৰিণ্টেণ্ডেণ্ট, আমি সকলোৱে মিলি এইখিনি চেষ্টা কৰিম যাতে আমাৰ কোনো গাফিলতি কাৰো ফালৰ পৰা নহয়, যেন ষ্ট্ৰিক্টলি আমি মনিটৰিং কৰি থাকিম আৰু এনে যেন ঘটনা আৰু নঘটে, আমি সেইকাৰণে আগবাঢ়ি যাম। আৰু
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ